কথা হয়েছে আজি 3 দিন হল HSLC রেজাল্ট ঘোষণা হওয়ার আমার কড়াইটারি ভিসিডিসির অন্তর্গত যে 4খন গাঁও আছে সেই গাঁও 4খনৰ পৰা প্ৰায় 14 জন ছাত্র প্রথম বিভাগত উত্তীর্ণ হওয়ার সক্ষম হয়েছে। এটার কারণে আমি বহুত আনন্দিত হয়েছো আৰু এটা আমার কড়াইটারি ভিসিডিসির অন্তর্গত ছাত্র ছাত্রী এটা সুনাম করিয়ে আনিছে, শিক্ষার ক্ষেত্ৰত এটা সুনাম অর্জন করেছে। সেই কারণে আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো। তার কারণে আৰু ভবিষ্যতে যাতে আমার ছাত্র ছাত্রীবিলাকে যাতে নিজ নিজ ফিল্ডত গৈ নিজৰ জীৱনটো ভালকে গঢ়িব পাৰে তার কারণে আমি কামনা কৰিছো। এই ক্ষেত্ৰত সিহঁতৰ এটা স্পৃহা বঢ়োৱাৰ কাৰণে আজি সিহঁতক এটা সম্বৰ্ধনা আৰু অভিনন্দন জনোৱাৰ এটা সভাৰ আয়োজন কৰা হৈছে। এই সভাত আমাৰ 14 জনকে ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। সিহঁতে যাতে ভৱিষ্যতে আৰু ভালকে পঢ়ি ভাল মানুহ হৈ ডাঙৰ মানুহ হৈ আমাৰ কড়াইটারি ভিসিডিসি তথা বিটিআৰৰ এটা সুনাম অৰ্জন কৰিব পাৰে তাৰ কামনা কৰিলোঁ। আমাৰ ডাইচত থকা আমাৰ ব্লক প্ৰেচিডেণ্ট আছিলে ফকিৰাগাম ব্লক UPPLৰ সভাপতি আৰু ইয়াত গুণগত এক্সপাৰ্ট দুজন টিচাৰ আছিলে আৰু UPPL দলৰ বিভিন্ন কৰ্মকৰ্তাসকল আছিলে। তেখেতসকলে ইহঁতৰ নিজৰ মূল্যৱান ভাষণত ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱন ভালকৈ গঢ়াৰ মানে বহুত মূল্যৱান পৰামৰ্শ দিছে। যদি আমাৰ ছাত্ৰবিলাকে সেই পৰামৰ্শবিলাক মানি চলি নিজৰ অধ্যয়নত অনুৰাগী হয় তেনেহ'লে ইহঁতে নিশ্চয়কৈ অনাগত দিনত ইহঁতৰ নিজৰ জীৱনটো ভালকৈ কৰিব পাৰিব আৰু দেশৰ বাবে এটা ভাল সুনাম কঢ়িয়াব পাৰিব। 2020 চনৰ পৰা যিটো বিটিআৰত প্ৰমোদ বড়ো চৰকাৰ আহিল তেতিয়াৰ পৰা বৃহত্তৰ এই বিটিআৰ অঞ্চলত আগত যেনেকুৱা আছিল ৰিজাল্টবিলাক একদম নিম্ন শ্ৰেণীত আছিল। যিহেতু চিৰাং ডিষ্ট্ৰিক্ট এনেকুৱা আছিল মানে অসমত চালে এইটো তলতে গৈছিল, কিন্তু আজিৰ দিনত এই দিন নাই। কাৰণ এই অঞ্চলখনৰ শান্তি আহিছে, শান্তি বিৰাজমান হৈছে। সেইকাৰণে ছাত্ৰ ছাত্ৰীবিলাক এতিয়া মানে পঢ়াৰ কাৰণে এটা শান্তি বা এটা সুযোগো লাগে। সেইকাৰণে মনে আগবাঢ়ি গৈছে। আৰু এইটো নহয় যে আমি ক্ৰেডিট ল'ব বিচাৰিছোঁ, কিন্তু ইয়াত শান্তি হোৱাৰ কাৰণে এইটো এটা ক্ৰেডিটো হয়। কাৰণ ছাত্ৰ ছাত্ৰীবিলাক সুবিধা মতন অহা যোৱা কৰিব পাৰিব লাগিব, ঠিক মতন পঢ়িব লাগিব, ব্ৰেইনত বা কিবা মগজুত ভালদৰে যাতে সিহঁতে ল'ব পাৰে এনেকুৱা এটা পৰিৱেশ লাগে। এই পৰিৱেশটো মই পাইছোঁ বুলি অনুভৱ কৰিছোঁ আৰু এইকাৰণে আজিৰ দিনত ৰিজাল্টবিলাক ভাল হৈ আছে। আৰু আজিৰ দিনত চাওক হয়, আজিৰ দিনত বেলেগ ডিষ্ট্ৰিক্ট আগবাঢ়িছে, তথাপিও আমাৰ বিটিআৰ অঞ্চলত এনেই তলত যোৱা নাই। কি বাক্সা ডিষ্ট্ৰিক্ট 3 নম্বৰত আছে, অল আছামৰ ভিতৰত 4 নম্বৰত চিৰাং আছে। এনেকুৱাই 12, 13, 14, 15 এনেকুৱা কলেজাৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট এনেকৈ আছে, 16, 17 আছে। ঠিক এনেই তলত যোৱা নাই। আৰু এইটোৱেই ক'ব বিচাৰিছোঁ আমি যিটো প্ৰগতি উন্নতি এনেকুৱা কাম কৰিব কাৰণে সকলোৱে মনোযোগ দিছে। এইকাৰণে ছাত্ৰ ছাত্ৰী যাতে মনোযোগেৰে পঢ়ে। এই অঞ্চলত যিটো প্ৰমোদ বড়ো চৰকাৰে এতিয়া এনেকুৱা সুবিধা কৰি দিছে মানে বডোফা 50 এই দ্বাৰাও মানে যিবিলাক আমাৰ গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, যিটো মানে APSC UPSC কোচিং ল'ব নোৱাৰে, তেখেতে ল'ৰা ছোৱালীবোৰক আমি কোচিং দি আছোঁ। আৰু প্ৰত্যেক বছৰে আমি যিটো 50 জনে দিছোঁ, এই 50 জনৰ ভিতৰত আমি 30-35 জনে আমি এপিয়াৰ কৰিব পাৰিছোঁ। ECS হৈছে, UPSCতো হ'ব, এনেকুৱা আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু আজিৰ দিনত যিবিলাক ছাত্ৰ ছাত্ৰী যাতে মনোযোগেৰে পঢ়ে এইটো এটা ষ্টেপ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।